সুনীল গগৈ পত্নী আমাৰ সৈতে আছে। মই পোনে পোনে জানিব বিচাৰিম যে কৰিছে মাতিছে তালৈ থানালৈ আৰু আমি থানালৈ যাম, তেওঁলোকক সহায় সহযোগিতা কৰিম আৰু আমাৰ মানুহজন য'তে থাকক লাগে তেওঁলোকে উলিয়াই দিব লাগে। মোৰ সেইটোৱে দাবী তেওঁলোকৰ ওচৰত। আপোনালোকৰ ওপৰতে গোচৰ দিয়া হ'ব? দিয়ক, মোৰ তাত আপত্তি নাই, কাৰণ কেলে তেওঁলোকে যদি তদন্ত কৰি আমাক দোষী কৰিব পাৰে কৰক, মোৰ তাত কোনো আপত্তি নাই। কেইটামান মুহূৰ্তৰ পিছতে আপোনালোক ঢকুৱাখানা আৰক্ষী থানাত উপস্থিত হ'বগৈ। কেইটামান মুহূৰ্তৰ পিছত 4জনকৈ আপোনালোকৰ পৰিয়ালৰ লোকক আৰক্ষী থানালৈ মতা হৈছে আৰু কেনেকৈ আপোনালোক সাজু হৈছে? আমি বৰ্তমান সাজু, কাৰণ কিয় তেওঁলোকে মাতিছে যেতিয়া আমি যাব লাগিব, কাৰণ আমাৰ পলাই যাবলৈ আমাৰ কোনো কাৰণ নাই। আমি একো দুখ কৰা নাই, যেতিয়া তেওঁলোকে বিচাৰিছে আমি তেওঁলোকক সহায় সহযোগিতা কৰিম। আপুনি এটা কথা কৈছে, আৰু জাহাংগীৰৰ যিটো পৰিয়াল আছিলে, জাহাংগীৰৰ পৰিয়াল আৰু আপোনালোকৰ যিটো পৰিয়াল আছিলে, পৰিয়ালৰ সৈতে একেলগে আপোনালোকৰ ঘৰুৱা সম্পৰ্ক আছিলে। জাহাংগীৰৰ মৃত্যু হৈছে বুলি যিহেতু ফৰেঞ্চিক ৰিপৰ্টত আহিছে, গতিকে জাহাংগীৰৰ মৃত্যুত আপোনালোক অকণো বিচলিত হোৱা নাই, কাৰণ জাহাংগীৰৰ সৈতে আপোনালোকৰ ঘৰুৱা সম্পৰ্ক আছিল বুলি কোৱা হৈছে। সেইটোৱে আমি সেইটো কাৰণেই কৈছোঁ, যদি জাহাংগীৰকো হত্যা কৰিছে, কোনে হত্যা কৰিছে সেইটো লাগিব, কাৰণ কিয় সি আমাৰ ঘৰৰ মিস্ত্ৰী আছিলে, তাক কোনে হত্যা কৰিছে সেইটোও লাগিব। আৰু সুনীল গগৈ ক'ত আছে, জীৱিত হওক মৃত হওক, তেওঁকো লাগিব আমাক। কথা পাতি প্ৰথমে মই দেখুৱাব বিচাৰিছোঁ সুনীল গগৈ এইটো বাসগৃহ, সুনীল গগৈ বাসগৃহত সুনীল গগৈ মাতৃ আছে। মই পত্নীৰ সৈতে কথা পাতিম কেইটামান মুহূৰ্তৰ পিছতেই। সুনীল গগৈ মাতৃ, আপুনি সুনীল গগৈ মাক নহয় জানো? হয়। কি ক'ব আপুনি এই মুহূৰ্তত? আপোনালোকক আজি থানালৈ মাতিছে, কেইটামান মুহূৰ্তৰ পিছতে থানালৈ আপোনালোক যাব, কি ক'ব? সুনীল গগৈ মাৰিছে বুলি কৈছে জাহাংগীৰক। নাই মৰা। সুনীল গগৈৰ ভগ্নী আছে, সুনীল গগৈৰ ভগ্নী আছে, আৰু যিহেতু সুনীল গগৈক হত্যাকাৰী এই মুহূৰ্তত সজাইছে আৰু আৰক্ষীয়ে আপোনালোকৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, এই মুহূৰ্তত কি ক'ব আপুনি? সৰুৰ পৰা ইমান দিন হৈ গ'ল তাৰ লগত থকা, কিন্তু আজিলৈকে সি এনেকুৱা এটা কাম কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। এইটো আমাৰ দাদাৰ হেৰি হ'ব নোৱাৰে, কেতিয়াও আমাৰ দাদাই এইটো হত্যা কৰিব নোৱাৰে, কৰিব নোৱাৰে। এইটো কথা আমি কেতিয়াও মানি নলওঁৱেই। হয়, এই মুহূৰ্তত আছিলে সেয়া সুনীল গগৈৰ ভগ্নী আছিলে আৰু সুনীল গগৈৰ পত্নী আছে। আৰু মই পৰিৱেশ দেখুৱাইছোঁ সুনীল গগৈৰ বাসগৃহৰ পৰিৱেশ এয়া, আৰু ইয়াত কেইটামান মুহূৰ্তৰ পিছতে ইয়াৰ পৰা তেওঁলোক ঢকুৱাখানা থানালৈ ৰাওনা হ'ব। 4জনকৈ লোকক আজি ঢকুৱাখানা আৰক্ষী থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। 10 বজাৰ লগে লগে ঢকুৱাখানা আৰক্ষী থানাত তেওঁলোক হাজিৰ হ'ব। আৰু সুনীল গগৈৰ পৰিয়ালৰ এই মুহূৰ্তত তেওঁলোকৰ আত্মীয়সকল আছে, আত্মীয়ৰ চকুৰ পানী। আৰু এই মুহূৰ্তত মই জানিব বিচাৰিম যে সুনীল গগৈ যিহেতু জল জীৱন মিছনৰ ঠিকাদাৰ আছিলে, কিমান দিনৰ পৰা তেওঁ কেইটা কাম কৰিছিলে? 2টা কাম কৰিছে তেওঁ, এটা কাম কৰি শেষ কৰিছে আৰু এতিয়া নেক্সটটো কৰি আছে। এইটো জুন মাহতে আৰম্ভ কৰিছিলে, এতিয়া জুন মাহ 1 বছৰ হৈছে, এইটো চলিয়ে আছে, শেষ হোৱাই নাছিলে। ইয়াৰ পূৰ্বে তেওঁ বিজেপি কৰ্মকৰ্তা হৈ কাম কৰি আছিলে। হয়, বিজেপি সক্ৰিয় নেতা আছিলে তেওঁ ইলেকশ্যন বুলি ক'লে এনেকুৱাকৈ উবুৰি খাই পৰে, ভাবিব নোৱাৰি। মানে ঘৰত তেওঁ ভাত পানী খাবলৈ, আনকি ছোৱালীজনীয়ে তেওঁ সুধি যায় এদিন লগ হ'লে, দেউতা ক'লৈ গ'ল, কাৰণ তাই ৰাতিপুৱা উঠাৰ আগতে ওলাই যায় আৰু তাই হোৱাৰ পিছতহে সোমায়হি ইলেকশ্যনৰ সময়ত। ছোৱালীয়ে সেইটো কাৰণে মোক সুধি যায়, দেউতা ক'লৈ গ'ল, মই যে লগ নাপাওঁ। এনেকুৱাকৈ তেওঁ তাৰমানে কামত লাগে, যিটো কামত লাগে তেওঁ নেৰা নেপেৰাকৈ লাগে। যেতিয়া তেওঁ ঠিকা কৰা নাছিলে তেতিয়া আগৰ কথা নহয় জানো? এতিয়া ঠিকাও কৰি আছে, ইলেকশ্যনতো দি আছে। তেওঁ ঠিকা কৰিলেও তেওঁ ইলেকশ্যন আহিলে বুলি, এতিয়া এইটো ইলেকশ্যনতে তেওঁলোকৰ হয়তো আমাৰ ওচৰৰ দলীয় নেতাসকলে ক'ব তেওঁ ছাপোৰ্ট কেনেকুৱাকৈ দিয়ে। আৰু মই জাহাংগীৰৰ কথা এটা মই আপোনাক সুধিম, জাহাংগীৰৰ যিটো কেম্প আছিলে ইয়াৰ পৰা কিমান দূৰ আছিলে? জাহাংগীৰ য'ত আছিলে গন্ধিয়ালৈ জানো 5 কিলোমিটাৰমান 6 কিলোমিটাৰ হ'ব চাগে, মই ইমান নাজানো। জাহাংগীৰক যিদিনাখন লৈ গৈছে বুলি কোৱা হৈছে, ধেমাজিলৈ লৈ গৈছিলে সেইদিনাখন? ধেমাজিলৈ নহয়, কেম্পলৈ, গন্ধিয়ালৈহে। সি ইয়াত আছিলে, তাক থৈ তেওঁ গন্ধিয়া যোৱা কথা, ধেমাজি যোৱা কথা আছিলে। আৰু যিখন গাড়ী আপোনালোকৰ ঘৰত আছে সেইখন গাড়ীয়ে লৈ গৈছিলে? এখন গাড়ীয়ে নিছে। জাহাংগীৰক ক'ত থৈ গৈছিলে বুলি কৈছিলে? গন্ধিয়াত থৈ গৈছে তেওঁ। গন্ধিয়াৰ কেম্পত নহয়, কেম্পলৈ যোৱাৰ আগত তিনিআলি এটা পায়, সেই তিনিআলিটোৱে তাৰ কিবা কাম আছে বুলি ক'লত তাতে নমাই থৈ গৈছিলে। তাৰপিছত জাহাংগীৰৰ সৈতে আপোনালোকৰ যোগাযোগ হোৱা নাছিলে? যোগাযোগ নাই হোৱা আমাৰ, নাই হোৱা। জাহাংগীৰৰ মোবাইল সেইদিনাৰ পৰা অফ আছিল বুলি কোৱা হৈছিলে? সেইদিনাৰ পৰা অফ আমি লগাই চোৱা নাই, আমিতো গৈছে বুলিয়ে ভাবিছিলোঁ। ভায়েকে ফোন কৰোঁতে তেতিয়া মই লগাইছোঁ, তেতিয়া ফোনটো অফ আছে। হয়।